তিনিটা কাম আমি কৰিম। শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব। আৰু তৃতীয় হ'ল যে আমাৰ অসমৰ দুখীয়া মধ্যবিত্ত শ্ৰেণীটোৱে অন্তত ভাত সাজ খাবৰ কাৰণে চিন্তা নকৰিব। এইকেইটা লক্ষ্যৰে আমি আগবাঢ়িছো। আমি সফল হ'ম। ৰাইজৰ আশীৰ্বাদত আমি অসমক নতুন দিগন্তলৈ লৈ যাম। তিনিটা কাম আমি কৰিম। শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব। আৰু তৃতীয় হ'ল যে আমাৰ অসমৰ দুখীয়া মধ্যবিত্ত শ্ৰেণীটোৱে অন্তত ভাত সাজ খাবৰ কাৰণে চিন্তা নকৰিব। এইকেইটা লক্ষ্যৰে আমি আগবাঢ়িছো। আমি সফল হ'ম। ৰাইজৰ আশীৰ্বাদত আমি অসমক নতুন দিগন্তলৈ লৈ যাম।